আমার ছাত্রছাত্রীসকল যোৱা ক্লাছত আমি 4.3 এক্সাৰসাইজৰ দুটা সমাধান কৰিছিলো। আশা আগৰ ক্লাছখিনি বুজি পাইছে। এতিয়া আমি 3.2 নম্বৰটো চাওঁ। কি আছে দিয়া 1/x + 4 সমাধানটো কৰি চাওঁ। 1/x + 4 minus 1/x - 7 1/x - 7 equal 11/30. X does not equal দিয়া আছে 4 or -7 দুটা দিয়া আছে। x মানে এইকেইটা হ'ব নোৱাৰে। এতিয়া আমি সমাধানটো চাওঁ। এনেকুৱা থাকিলে সদায় ভগ্নাংশ আকাৰত আছে। গতিকে তোমালোকে ভগ্নাংশ আকাৰখিনি প্ৰথমতে দ্বিঘাত আকাৰলৈ কনভাৰ্ট কৰি ল'বা। আমি কেনেকৈ কৰিম? আমি লসাগু লওঁ। x + 4 আৰু x - 7 দুয়োটাৰে লসাগু লওঁ। কিমান হ'ব? x + 4 এটা আৰু এটা x - 7 দুয়োটাই হ'ব লসাগু। বুজিছেনে? x + 4 x + 4 গুচি গ'ল। x - 7 1ৰ সৈতে পূৰণ কৰা। x - 7 হ'ল। এই মাইনাছ চিনটো দি দিয়া হ'ল। x - 7 গুচি গ'ল। থাকিল x + 4 x + 4 1ৰ সৈতে পূৰণ। এইটোৱে হ'ব। এই চিনটোৰ সৈতে মিলাই পাতিলে কি হ'ব? x - 4 ইকুৱেল 11/30 হৈছে। এতিয়া কি কৰিবা? এতিয়া চোৱা, এইটো মাইনাছৰ x এইটো প্লাছৰ x গুচি গ'ল। -7 আৰু -4 কি হ'ব? -11 তলত x আৰু x পূৰণ কৰা x²। x আৰু -7 পূৰণ কৰা -7x। 4 আৰু x পূৰণ কৰা +4x। 4 আৰু 7 পূৰণ কৰা 28 ইকুৱেল কিমান? 11/30 হ'ল। এতিয়া চোৱা, এইটো 11 গুচি গ'ল। যাবনে? কাটি দি দিয়া ওপৰে। কি থাকিল? ওপৰত থাকিল -1। 11 এবাৰ মাইনাছ আছে মাইনাছ x²। 7x মাইনাছৰ 4x প্লাছৰ এইটোৰ পৰা এইটো বাদ দিয়া। মাইনাছ কি থাকিব? 3x -28 ইকুৱেল 11/30। এইবাৰ বজ্ৰ পূৰণ কৰা। বজ্ৰ পূৰণ কৰা এইবাৰ চাও কি ওলাই। এইটো 11 নহয় দেই, এইটো 11 নহয়। 11ত এবাৰ কি হ'ব? 1 1এৰে ইয়াক পূৰণ কৰা। বজ্ৰ পূৰণ কি হ'ব? 1এৰে পূৰণ কৰিলে x² -3x -28 ইকুৱেল -1এৰে 30ক পূৰণ কৰা -30। এইবাৰ চোৱা, x² -3x -28 এইটো ইপিনে লৈ আহা। মাইনাছ আছে ইপিনে আহিলে প্লাছ ইকুৱেল কিমান? 0 হৈছে। এতিয়া চোৱা, x² -3x এইটোৰ পৰা এইটো গুচি গ'ল। কি থাকিল? +2 ইকুৱেল 0 হ'ল। আমাৰ দ্বিঘাত আহিলৈ আহি গ'ল। এতিয়া ইয়াক যিকোনো এটা নিয়মত সমাধান কৰিলেই হ'ল। সূত্ৰহেদ কৰিব পাৰা, বৰ্গকৰণ পদ্ধতিত কৰিব পাৰা, নাইবা মিডল ফেক্টৰতো কৰিব পাৰা। এতিয়া চাওঁ, আমি ফেক্টৰাইজেশ্যনত কৰি দিওঁ। এইটো পূৰণ কৰা কি হ'ব? 2x²। গতিকে 2ক ভাঙি দি দিয়া। x² - 2 + 1 3 পাব লাগে। 2 উৎপাদক 2 আৰু 1 2 + 1
into x plus কিমান 2 equal 0 এতিয়া চোৱা x square minus 2x পূৰণ কৰা এটো মাইনাস এটো প্লাস মাইনাস 1x অর্থাৎ x plus 2 equal 0 এতিয়া এই দুটোৰ পৰা কমন লোৱা x কমন আহিল থাকিল ইয়াত x মাইনাস ইয়াত থাকিল 2 মাইনাস 1 কমন ইয়াত থাকিল x এটো মাইনাস এটো প্লাস মাইনাস 2 equal 0 এতিয়া x minus 2 দুটা সেট লোৱা আৰু কি ৰল x minus 1 equal কিমান 0 এটা হলে কি এটো সাইডত কৰি দিছো তলত পাতিবা তোমালোকে নাও x minus 2 equal 0 then x equal কি হ'ব 2 আৰু এটা x minus 1 equal 0 then x equal কি হ'ব 1 এটা কি সমাধান বা মূল কি পাব এটা পালো 2 আৰু এটা 1 এটো आंसर বুজি পাইছা না আৰু বুজি পাইছে এটা হল 2 আৰু এটা হল কিমান 1 বুজি পালানে পজ কৰি পাতি লও তাৰ পিছত আৰু এটা চোৱা 3 নম্বৰটো কৰি দিছো Yes, dear. 2 by 3 x square minus 1/3 of x. 2 by 3 x square minus 1/3 of x equal minus 1 equal 0. Olle? Itu soal. Lagu dia dai. Lagu kian hobo tini hobo. Jika tahilu ni boleh bertemu tini gusi go 2x square takilu poro. Minus 3 গুছি গ'ল 1x থাকিল অর্থাৎ x 3 গুণ 3 হল এতিয়া চোৱা 2x square minus x minus 3 equal এই 3 ৰে হতে 0 পূৰণ কৰা কিমান হ'ব 0 পূৰণ এই 3 দুগুণ 6 6 ৰ পদক 3 আৰু 2 3 আৰু 2 ৰ পৰা আমি 1 পাব পাৰি সবাই দি দিয়া 2x square minus 3x এবার ওতে বাতিল plus 2x হল 2 আৰু 3 পূরণ করলে কেমন 6 6 এর উৎপাদক 3 আৰু 2 3 আৰু 2 এর পর আমি 1 পাব লাগে x of 1 আছে আমি আবার ওতে বাতিল মাইনাস কিমান 3 equal 0 হল এতিয়া সোয়া এই দুটাৰ পৰা কমন লোৱা x কমন ইয়াত থাকিল 2x x এটা থাকিল ইয়াত থাকিল 3 প্লাস এই দুটাৰ পৰা কমন লোৱা 1 ইয়াত থাকিল 2x minus 3 equal 0 আছে না এতিয়া চোৱা 2x minus 3 দুটা আছে এটা লোৱা আৰু কি থাকিল x plus 1 equal 0 then factor দুটা পাই গলো এতিয়া তুমি মিলিয়ে দিয়া now 2x minus 3 equal 0 then x equal কি হ'ব 3 to পিনে আহিলে প্লাস 2 to আহিল কমন হল ঠিক একেদৰে x plus 1 equal 0 x equal কি হ'ব 1 to পিনে গলে minus 1 এটাকে সমাধান এটা কি পালো এটা পালো 3/2 আৰু এটা কিমান -1 এটো आंसर বুজি পাইছে না তেনে সহজ একো জটিলতা নাই বুজি পালানে দেখনি হৈছে না পাতি লবা 4 নম্বৰটো কৰি দিছো একেই 4টো কৰি দিছো সোয়া কি দিয়া আছে 2x square plus 1/2 2x square plus half equal 2x লহাগু লৈ লোৱা দিগা তাহি লৈ যোৱা আগত লহাগু লোৱা কিমান হ'ব 2 2 দ্বিগুণ 4x square মানে 2x square
হৰ কিমান হৈ আছে 1 হৈ আছে গতিকে 2 1 2 দুবাৰ 2 দ্বিগুণ 4 প্লাস 2 2 গুচি গ'ল থাকিল 1 ইকুৱেল 2x এতিয়া 4x স্কয়াৰ প্লাস 1 2 আৰু 2x পূৰণ কৰিলে কিমান হ'ব 4x হৈছে এতিয়া 4x স্কয়াৰ এই 4x টো মাজত খুজোৱা মাইনাস 4x ইপিনে প্লাস আছে ইপিনে হলে মাইনাস প্লাস কিমান 1 ইকুৱেল কিমান 0 এটো আমি এনেকৈ কৰিব পাৰিব ফৰ্মুলা হৈ আছে ডাইৰেক্ট ফৰ্মুলা লৈ যাব পাৰি নাইবা মিডল ফ্যাক্টৰ কৰিব পাৰি নাইবা দ্বিঘাত সূত্ৰটো কৰিব পাৰি কৰি দিয়া মিডল ফ্যাক্টৰাইজেশ্যন কৰি দিও 4 1 গুণ 4 কয়নে গতে কি হ'ব 4 উৎপাদক 2 2 2 2 পৰা 2 পোৱা যাব 2 plus 2 into x plus 1 equal 0 এতিয়া 4x square minus 2x minus plus minus 2x plus 1 equal 0 এতিয়া সৈ দুটোৰ পৰা কমন লোৱা কি আহিব 2x 2 4 দুবাৰ x এটা থাকিল minus 1 minus এই দুটোৰ পৰা কমন সংখ্যা নাই কিন্তু 1 কমন থাকিল 2x minus 1 equal 0 এতিয়া সোয়া 2x minus 1 দুটা সেটা লোৱা 2x minus 1 আৰু কি থাকিল 2x minus 1 equal a 0 হল এতিয়া সোয়া now 2x minus 1 equal 0 then x equal কি হ'ব 1 to পিন আহিলে প্লাস তলত আহিল x ৰ সহগ হল আৰু এটা একেই 2x minus 1 equal 0 x equal হ'ব 1 to পিন আহিলে প্লাস 2 to আহিল তলত হৈছে এটাকে নিৰ্ণয় মূল মূল বুলি লিখি দিব পাৰা 20 বুলি লিখিব পাৰা হাফ হাফ হৈছে চাইলোৱা তেনে সহজ গতিলতাই বুলিবলৈ একোৱে নাই তেনে সহজ কলনে পোস্ট কৰি পাতি লবা বুজি পালা চাগে 4 নম্বৰটো চোৱা কি কৈছে কথাৰে লিখা আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তো বৰ্তমান বয়স কিমান কথাৰে লিখা অংকবিলাক প্ৰশ্নটো বহি চাবা কি কৈছে ধৰু রহমানৰ বৰ্তমান বয়স x বছৰ ধৰি ললো আজিৰ পৰা কিমান বছৰ আগত কৈছে 3 বছৰ আগৰ তাতে 3 বছৰ আগৰ বয়স x minus 3 বছৰ বয়সৰ অংককেইটা সদায় নিজৰ বয়সৰ লগত তুলনা কৰিবা ধৰি লোৱা তোমালোকৰ এতিয়া বয়স 16 বছৰ যদি কোৱা হয় 6 বছৰ আগত কিমান আছিল কি কৰিব লাগিব বৰ্তমানৰ পৰা 6 টো মাইনাস কৰিব লাগিব 10 বছৰ ওলাব আৰু ঠিক একেদৰে যদি 5 ৰ কয় তেতিয়ালে বৰ্তমান বয়সৰ লগত কি কৰিবা প্লাস কৰিবা তেনে এতিয়া 16 বছৰ বয়স 4 বছৰ পিছত কিমান হ'ব 4 বছৰ পিছত 16 সৈতে 4 যোগ কৰিব লাগিব কি ওলাব 20 বছৰ আগৰ বয়স দিলে বৰ্তমানৰ পৰা মাইনাস কৰিবা আৰু পিছৰ দিলে বৰ্তমানৰ সৈতে প্লাস কৰিবা এতিয়া শর্ত লৈ আহা তাতে শর্ত মতে কি কলে 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ 5 বছৰ পিছৰটো উলিয়াই লোৱা উলিয়াই লও 5 বছৰ পিছৰ বয়স কি হ'ব x plus 5 হল এতিয়া বাই ইকুয়েশন বা শর্ত মতে আমি কি পাম অতিক্রমবোৰৰ যোগফল অতিক্রম
1x minus 3 ইয়াৰ প্ৰতিক্ৰম কি হ'ব 1 by x minus 3 যোগফল প্লাস পিছৰটো x plus 5 ৰ প্ৰতিক্ৰম 1 by x plus 5 যোগফল কিমান কৈছে 1 by 3 এইখিনি কুৱেশ্যন হলা ইয়াৰ প্ৰতিক্ৰম হ'ল 1 by x minus 3 ইয়াৰ প্ৰতিক্ৰম হ'ল 1 by x plus 5 প্ৰতিক্ৰম অনুন্নক গুণাত্মক বিপৰীত প্ৰতিসম প্ৰতিলোম একেই এতিয়া একটু দীঘাত আকাৰলৈ লৈ যোৱা লহাগু লৈ লোৱা লহাগু কিমান হ'ব এটা হ'ব x minus 3 আৰু এটা হ'ব x plus 5 এইটো গুচি গ'ল এইটো থাকিল 1 ৰ সৈতে x plus 5 পূৰণ কৰিলে x plus 5 এই হ'ব প্লাস x plus 5 গুচি গ'ল x minus 3 1 ৰ সৈতে পূৰণ কৰা x minus 3 equal কিমান 1 by 3 হল এতিয়া x এইটো এটা দুটা 2x plus 5 ৰ পৰা 3 গুচি গ'ল 2 থাকে হল পূৰণ কৰা x আৰু x পূৰণ কৰিলে x স্কয়ার x আৰু 5 পূৰণ কৰা ভাঙি দিছো 5x minus 3 আৰু x পূৰণ কৰা minus 3 আৰু 5 পূৰণ কৰা ইকুয়াল কিমান 1 by 3 কল এতিয়া সোয়া আকো কৰিব পাৰি x স্কয়ার 5x ৰ পৰা 3x গুচি গ'ল প্লাস কি থাকিল 2x minus 15 ওপৰটো একেই থাকিল 2x plus 2 ইকুয়াল কিমান 1 by 3 এইবাৰ বজ্ৰ পূৰণ কৰা বজ্ৰ পূৰণ কৰি আমি কি পাম 1 ৰ এখিনি পূৰণ কৰা x স্কয়ার প্লাস 1 ৰ পূৰণ কৰিলে এটো ওলাব 15 equal 3 রে দুটাক পূরণ করা 3 দুগুণ 6x 3 দুগুণ 6 হইছে এতিয়া সোয়া x স্কয়ার প্লাস 2x এই 6x টো ইপিনে লৈ মাইনাস 6x minus 15 6 টো ইপিনে আনা মাইনাস 6 equal 0 হলে এতিয়া এবাৰ সোয়া x square 6x over 2x গুচি গ'ল minus 4x minus 15 আৰু minus 6 minus কিমান হ'ব 21 equal 0 হলে আমাৰ দিঘাত আহিলে এতিয়া প্ৰথমটো আৰু তৃতীয়টো পূৰণ কৰা 21 ৰ উৎপাদক 3 আৰু 7 ৰ পৰা আমি 4 সদায় দিওঁ ইপিনে পাতিছো তোমালোকে তলে পাতিবা কি হ'ব x স্কয়ার minus 7 minus 3x minus কিমান 21 equal 0 হল এতিয়া সোয়া x স্কয়ার minus 7x minus plus 3x minus 21 equal 0 হইছে না ধৰিব পাৰিছ নে x স্কয়ার minus এইখিনি পৰা কমন লোৱা কি কমন আহিব x ইয়াত থাকিল x minus ইয়াত থাকিল 7 হল এই দুটাৰ পৰা কমন লোৱা কি আহিব প্লাস 3 ইয়াত থাকিল x minus 3 21ত কেইবাৰ 7 বাৰ ইকুয়াল 0 হইছে না ধৰিব পাৰিছা এতিয়া এটা হল x minus 7 দুটা আছে এটা লোৱা আৰু কি ৰল x plus 3 equal 0 well now x minus 7 equal 0 then x equal কি হ'ব 7 আৰু এটা x plus 3 equal 0 x equal কিমান minus 3 এইটো আমি কি বুলি আছো বয়স ঋণাত্মক নহয় গতিকে কি হ'ব অগ্ৰাহ্য এটাকে রহমানের বর্তমান বয়স উলিয়াই দিবি রহমানের বর্তমান বয়স কিমান 7
বছৰ এইটো নেকি 3 নম্বৰ দিয়া পৰীক্ষাত ইম্পৰ্টেণ্ট এনেকুৱা বয়সৰ অংকবিলাক পজ কৰি পাতি ল'বা